নমস্কাৰ, আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত লোকসভা নিৰ্বাচন আছে। নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত আহি উপস্থিত হৈছিলোঁ, ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী কিমান দূৰ সজাগ হৈ আছে, সষ্টম হৈ আছে, সক্ৰিয় হৈ আছে এই নিৰ্বাচনক লৈ, অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধিয়ে কি বিচাৰিছে বা কি ধৰণে পৰ্যবেক্ষণ কৰিছে। ইতিমধ্যে আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পাছত যোৰহাট লোকসভা সমষ্টিত উপস্থিত হৈছিলোঁ। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। দুদিন পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অসম ভ্ৰমণলৈ আহি আছে, যোৰহাটতো কাৰ্যসূচী ৰাখিছে আৰু তাৰ প্ৰাকখনত আমি আজি এই ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰিছোঁ নাজিৰাত। গতিকে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ কেইবাটাও সমষ্টিত আমি এই অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। নাজিৰাৰ পৰাও নাজিৰাৰ দল সংগঠনৰ প্ৰতিনিধি, ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি আমাৰ লগত উপস্থিত আছে। সাংসদ তপন গগৈয়ে বিজেপিৰ পৰা দ্বিতীয়বাৰৰ বাবে টিকট লাভ কৰিছে, প্ৰাৰ্থিত্ব লাভ কৰিছে। বিপৰীতে বিৰোধীৰ এই মুহূৰ্তলৈকে তালিকা ঘোষণা কৰা নাই যোৰহাটত প্ৰাৰ্থী কোন হ'ব, আৰু তেনে প্ৰেক্ষাপটত অৰাজনৈতিক সংগঠনসমূহে বা ৰাজনৈতিক সংগঠনসমূহে কি ধৰণে বিশ্লেষণ কৰে আমি আপোনালোকক দেখুৱাম। নাজিৰাবাসীৰ মনৰ কথা আমি শুনিম। তাৰ পূৰ্বে আমি দেখুৱাই ল'ব বিচাৰিছিলোঁ যে মাহমৰাত কি ধৰণৰ অৱস্থা, তপন গগৈৰ যি পজিশ্যন বা স্থিতি, সেই সম্পৰ্কে মাহমৰাত কি আছিল, তাৰ পাছতে আমি নাজিৰাবাসীৰ ওচৰলৈকে আহিম। আমাৰ কোনো উন্নয়ন নহয়। কংগ্ৰেছৰ প্ৰাৰ্থী কেনেকুৱা হ'ব, কিমান দূৰ মাত মাতিব সংসদত, কোন হ'ব? নিশ্চয়কৈ আমি এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ নিৰ্বাচন কমিটিয়ে আমাৰ ৰাজ্যিক পৰ্যায়ৰ হওক, চেণ্ট্ৰেল পৰ্যায়ৰ হওক, নিৰ্বাচন কমিটিয়ে যথাযোগ্যজনক আমাক যোৰহাট লোকসভা সমষ্টিত দিব বুলি আমি আশাবাদী। যিজনেই হওক আমি তেওঁক যথেষ্ট সংখ্যক ভোটত জিকাই নি আমাৰ সমষ্টিটোৰ উন্নয়নৰ কথা আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশাবাদী। ঠিক আছে, কওক। এইখিনিতে মই আপোনালোকক এটা কথা জনাইছোঁ যে বৰ্তমান যি ভাৰতীয় জনতা পাৰ্টি আজি 2014 চনৰ পৰা আজি তাৰিখলৈকে চলি আছে, এই ভাৰতীয় জনতা পাৰ্টি চলাৰ 2014 চনৰ যদি আগৰ সময়ছোৱাৰ কথা আমি চাওঁ আৰু এতিয়াৰ সময়ছোৱাৰ কথা যদি চাওঁ, আমি 2014 চনৰ আগলৈকে আমি দেখিছিলোঁ আমাৰ অঞ্চলবিলাকলৈ, আমাৰ গাঁৱে ভূঞে বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ মানুহ আমাৰবিলাকৰ ঘৰবিলাকলৈ আহিছিলে, খোজনীয়া মুগনীয়া বুলি যাক আমি কওঁ। কিন্তু আজি 2014 চনৰ পৰা আজি তাৰিখলৈকে এতিয়া যদি চাই, কাৰো ঘৰলৈ তেনেধৰণে খোজনীয়া মুগনীয়া অহা নাই, মানে ডেভেলপমেণ্টটো হৈছে। আৰু এটা কথা, তপন গগৈয়ে সংসদত মাত নাই মতা, নিমাতী কন্যা বুলি কৈছে। তপন গগৈয়ে সংসদত মাত নমতা নিমাতী কন্যা বুলি কৈছে। এতিয়া মই কৈছোঁ যে তপন গগৈটো বিৰোধী সাংসদ নহয় তেখেতে মাত মাতিবৰ কাৰণে, কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আজি তেখেতলোকৰ যিসকলে আজি তপন গগৈৰ বিৰুদ্ধে মাত মাতিছে, তেওঁলোকৰ কোনোবা ৰিলেটিভছ বা সতি সন্ততি বা তেওঁলোকৰ ককাই ভাই আজি বিনামূলীয়াকৈ চাকৰি পাইছে, লাখ যুৱক যুৱতী আজি চাকৰি পাইছে। এয়া উন্নয়নৰ ধাৰা বৈ গৈছে। আজি ৰাইজক কোনেও বাধা দিব নোৱাৰে। কেৱল তপন গগৈ বুলিয়ে নহয়, সামগ্ৰিকভাৱে চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিয়ে পুনৰবাৰ বিজেপিক বা পুনৰবাৰ বিজেপিৰ প্ৰাৰ্থীকে বিজয় কৰিব বুলি বিজেপিয়ে দাবী কৰিছে। এতিয়া আমাৰ প্ৰায় 2.5 লাখ মাটি পট্টা দিছে দুখীয়াসকলক। গতিকে আমাৰ যেতিয়ালৈকে ভেটি থাকিব তেতিয়াহে যেতিয়া আমাৰ মাটি থাকিব তেতিয়া ভেটি থাকিব, আৰু ভেটি থাকিলে অসমীয়া জাতি থাকিব। এয়াই কথা আমাৰ। প্ৰথম তেখেতলোকে এতিয়া যে আমাৰ বিজেপিৰ এজন কৰ্মীয়ে ক'লে যে মাটি পট্টা দিছে, আমি মানিছোঁ হয় মাটি পট্টা দিছে। প্ৰথমতে তেখেতলোকে মাটি পট্টা দিয়া ব্যৱস্থা কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী 1000 বিঘা মাটি পট্টা কেতিয়া দিব, প্ৰথমতে ৰাজহুৱাভাৱে ঘোষণা কৰক। মাননীয় মুখ্যমন্ত্ৰী দেৱৰ 1000 বিঘা মাটি পট্টা কেতিয়া দিব? 1000 বিঘা মাটি যদি তেনেকুৱা কেলেংকাৰী আছে, আইনত গৈ পিনে আপোনালোকে আপিল কৰক। আৰু এটা কথা চাওক, এতিয়া অকল যোৰহাট লোকসভা সমষ্টিবাসীয়ে জানে যে এইখন গণতন্ত্ৰৰ চৰকাৰ, গণতন্ত্ৰত তপন গগৈ নিমাতী কন্যা বুলি ইতিমধ্যে প্ৰচাৰিত হৈছে। তেখেতলোকে চেষ্টা কৰিছিল। এইবাৰ জনসাধাৰণ সজাগ হৈছে। ঠিক আছে, ৰাইজ সজাগ হোৱা বুলি কৈছে। আমি কিছু মহিলাৰ ওচৰলৈকে আহিব লাগিব, মহিলাৰ প্ৰতিনিধিও আছে, কাৰণ বিজেপি চৰকাৰখনে মহিলাৰ কথা কৈছে। আমি এইফালৰ পৰা আৰম্ভ কৰিছোঁ, সেইফালেও যাব নৱজ্যোতিয়ে। বাইদেউ ক'ব বিচাৰিছে নেকি? ঠিক আছে, হ'ব। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈছে মহিলাৰ বাবে, অৰুণোদয়কে ধৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, লাখপতি বাইদেউ, এই আঁচনিসমূহক লৈ নাৰী সবলীকৰণ হৈছে, মহিলা সবলীকৰণ হোৱা বুলি দাবী কৰি আশা কৰিছে যে মহিলাসকলে বিজেপিক ভোট দিব, ব্যাপক ৰূপত ভোট দিব। হয়, মই বিজেপি চৰকাৰৰ কথা ক'বলৈ যোৱাৰ আগত মই সৰ্বপ্ৰথমে
মোদী চৰকাৰৰ পহিলা যিকেইটা গেৰাণ্টি আছিল মই সেই গেৰাণ্টিকেইটা কথা ক'ব লাগিব আপোনালোকে এটা কথা চাওক যেতিয়া 14 চনৰ লোকসভা নিৰ্বাচন হৈছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি বুকু ফুলাই ফুলাই আমাৰ অসমত কৈছিল মই যদি শাসনলৈ আহোঁ 60 দিনৰ ভিতৰত বাংলাদেশী তালি টোপোলা বান্ধিব লাগিব 1 নম্বৰ গেৰাণ্টি মোদীৰ সেইটো আছিলে 2 নম্বৰ গেৰাণ্টি তেওঁ কৈছিলে মই অসমত নদী বান্ধ হ'বলৈ নিদিওঁ আপোনালোকে চাওক আজি নদী বান্ধ হৈ গ'ল 3 নম্বৰ গেৰাণ্টি কথা কৈছোঁ তেওঁ কৈছিলে মই যদি শাসনলৈ আহোঁ কংগ্ৰেছ চৰকাৰে যদি 60 বছৰত যিবিলাক কাম কৰিব নোৱাৰিলে মোক 60 দিন দিয়ক মই নিবনুৱা সমস্যা দূৰ কৰিম মই আৰু এটা কথা কওঁ ৰ'ব আঁচনি কথা মহিলাৰ আঁচনি প্ৰথমে আপোনালোকক এটা কথা কওঁ মই মহিলা হিচাপে মই আজি লাজ লাগিছে আপোনালোকে চাওক যিদিনাখনৰ পৰা বিজেপি চৰকাৰ সাংসদত আহিলে অসমত আহিলে সেইদিনাখনৰ পৰা আজি মানুহৰ মাজত এনেকুৱা পৰিস্থিতি হ'লে কোনেও কাৰো কথা শুনিবলৈ ইচ্ছা নকৰে আপুনি চাওক তেখেতলোকে আজি চৰকাৰত আছে বিৰোধী যদি এজন মানুহে যদি কথা ক'বলৈ লয় তেওঁলোকে শুনিবলৈ ধৈৰ্য নাই কিন্তু বাইদেউ মহিলাসকলে বিজেপিকে ভোট দিব বুলি ভাবেনে যদি নিদিয়ে কিয় নিদিয়ে মহিলাসকল কৈছোঁ আজি মহিলাসকলে যিটো টোপত ওলমি আছে যিটো ললিপট টোপত ওলমি আছে তেওঁলোকে ভাবিছে আমি মহিলাক আঁচনি দিছোঁ মহিলা আমাক ভোট দিব কিন্তু এটা কথা মনত ৰাখক সৃষ্টিৰ মূলতো নাৰী ধ্বংসৰ মূলতো নাৰী ঠিক আছে বিজেপিৰ মহিলাসকলে সেই কথাটো কওক বিজেপিৰ মহিলাসকলে কওক সৃষ্টিৰ মূলত নাৰী ধ্বংসৰ মূলত নাৰী বুলি কৈছে টোপত ওলমি আছে কওক যিখিনি আঁচনি পাইছে সেইখিনি আঁচনিৰে আপোনালোক সুখী স্বাৱলম্বী হৈছে ঘৰ চলাব পাৰিছে হয় মই যদি ক'বলৈ যাওঁ আজি যিহেতু তেওঁ বিৰোধী পক্ষৰ যিগৰাকী বাইদেৱে কৈছে যে তেখেতে আমাৰ আজি যি চৰকাৰখনে মহিলা সবলীকৰণৰ কাৰণে আমাৰ মানে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে আমি সঁচাকৈয়ে সবলীকৰণ হৈছোঁ আগত যিহেতু আগত চৰকাৰে আমাক কৈছিলে যে মহিলা সবলীকৰণৰ কিন্তু তেওঁলোকে এটা শ্লোগান দিছিলে কিন্তু আমাৰ বৰ্তমান চৰকাৰে মহিলা সবলীকৰণ কৰিছে আমি যদি চাওঁ আমাৰ প্ৰতিগৰাকী মহিলাক আজি যি মাইক্ৰ' ফাইনেন্সত তেওঁলোকে ঋণ লৈ নিজৰ যি মানে প্ৰয়োজনীয় কাম নকৰি বিভিন্ন ধৰণৰ তেওঁলোকে কি কৈছে ধাৰ পৰিশোধ নকৰিছিলে সেই ধাৰৰ পৰা তেওঁলোকক মুক্ত কৰি কিন্তু বৰ্তমানে বেংকৰ যি ঋণৰ ব্যৱস্থা সেই ঋণৰ ব্যৱস্থা কৰিছে আৰু যদি ক'বলৈ যাওঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি বিভিন্ন ধৰণৰ মহিলাসকলক আত্মসহায়কৰ গোট খুলি সেই গোটৰ যোগেদি আজি গ্ৰাম্য সংগঠন খুলিছে আৰু গ্ৰাম্য সংগঠনৰ উপৰিও যিটো আমাৰ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন তাৰ যোগেদি কিন্তু চৰকাৰে পুঁজি যোগান ধৰি আমাৰ মহিলাসকলক কিন্তু সবলীকৰণ কৰিছে ঠিক আছে গতিকে দাবী কৰিছে বিজেপিৰ মহিলাসকলে যে যিখিনি কাম কৰিছে চৰকাৰে বিগত সময়ত হোৱা নাই তেওঁলোকে আশা কৰিছে এগৰাকী বাইদেউ আছে তেখেতে নিৰপেক্ষ বুলি কৈছে আপুনি কোনো পাৰ্টিত আছে মই নিৰপেক্ষ হৈ আছোঁ আপুনি নিৰপেক্ষ মই নিৰপেক্ষ হৈ কৈছোঁ আমাৰ আজি লোকৰ সভা যিজন আমাৰ সংসদ তপন গগৈ তেওঁৰ কথাই কৈছোঁ আমাৰ বেছি দীঘলীয়া আমি নকৰোঁ মুঠতে আমাৰ ভজু দলংখন আৰু আমাৰ দিচাংমানী দলংখন লাগে 5 বছৰত আমাৰ ভজু দলং আৰু দিচাংপানী দলংখন আমাক লাগে আমাক আৰু অন্যান্য কথা আমি নকওঁ যিখিনি চৰকাৰে সুবিধা দিয়ে আমি আঁচনি অনুযায়ী পাবলগীয়া মানুহ বিশেষ নকওঁ ঠিক আছে দুখন দলঙৰ কথা কৈছে তেখেতে কৈছে নিৰপেক্ষ কি কয় আমাৰ বিৰোধী পক্ষৰ বৰ্তমান আমাৰ এগৰাকী নেত্ৰীয়ে কৈছে ভজু দলংখনৰ বিষয়ে উত্থাপন কৰিছে কিন্তু বৰ্তমান ভজু দলংখন নৱনিৰ্মাণ অৱস্থাত আছে আৰু মই অকণমান পিছৰ এটা বিষয়লৈ যাব বিচাৰিছোঁ আমাৰ এজন বিৰোধী পক্ষৰ আমাৰ লগৰ বন্ধু এজনে কৈছে যে আমাৰ প্ৰধানমন্ত্ৰী নিৰক্ষৰ কিন্তু তেওঁলোকৰ আগৰ 10 বছৰ যি আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া তেওঁতো 10 বছৰ সোনিয়া গান্ধীৰ আচলত মিছা কথা কয় বছৰি 2 কোটি নিবনুৱা সংস্থাপন দিম কৈছে বৰ্তমান শক্তি আছে আগৰ 10 বছৰ
আৰু আপোনালোকৰ বৰ্তমান যি প্ৰধানমন্ত্ৰী কেণ্ডিডেট মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰ চলাই আছে। আপুনি ক'ব এক্সেন আহিম আপুনি কোনোবা ৰাজনৈতিক দলত আছে নেকি? মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়, মই সাধাৰণ জনতা হিচাপে কিমান মই ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মাই আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে কল্যাণকামী চৰকাৰ এইকেইখন। এতিয়া আমি ক'বলৈ কৈছোঁ, আমি চাই আছোঁ, দেখি আছোঁ, কল্যাণ হৈছে কাৰ? মাত্ৰ হৈছে বিজেপি কৰ্মীবিলাকৰ। ৰাইজে একো পোৱা নাই নেকি? বিজেপি কৰ্মীবিলাকক কল্যাণ হৈছে, ৰাম দি দিব, আমি সাধাৰণ ৰাম দি দিব। আপোনালোকে লাইভ চলি আছে। মানুহখিনি বহাই দিয়া, মানুহখিনি বহি দিয়ক। শুনক, এইটো লাইভ চলি আছে। ৰাইজ আমি চবে কেমেৰাৰ সন্মুখত আছো, লাইভ চলি আছে, চবে কেমেৰাৰ সন্মুখত আছো, চবে কেমেৰাৰ সন্মুখত ধৈৰ্য ধৰিবলৈ অনুৰোধ মেইনটেইন কৰি কথা প্ৰতিটো দল সংগঠনৰ সকলোকে অনুৰোধ জনাইছো বহি লওক। এই অনুষ্ঠানটো সকলোৰে কাৰণে আমাৰ সমগ্ৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিজন লোকৰ কাৰণে সকলোকে ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছো, সকলোকে নিজৰ আসনত বহিবলৈ অনুৰোধ জনাইছো। এই যিহেতু যোৰহাটৰ প্ৰতিজন লোকৰ বাবে লাইভত দেখা পাই আছে সমগ্ৰ ৰাজ্যবাসী। গতিকে মামৰাৰ দৃশ্য আছিল। মামৰাৰ দৃশ্য আপোনালোকে দেখিলে যে বৰ্তমানৰ সাংসদগৰাকী তপন গগৈক লৈ কি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। নাজিৰাত যিহেতু আহি উপস্থিত হৈছোঁ, মই ৰাজনৈতিক দল সংগঠনৰ ওচৰলৈ যোৱাৰ পূৰ্বে অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। সাংসদ তপন গগৈ শিৱসাগৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ প্ৰাৰ্থিত্ব লাভ কৰিছে। পথ মসৃণ নেকি? খুব সুন্দৰকৈ এইবাৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বুলি ভাবে নেকি? নাই, আমি তেনেকৈ নাভাবোঁ। আমি এইকাৰণেই তেনেকৈ নাভাবোঁ যে সাংসদ তপন কুমাৰ গগৈ যেতিয়া প্ৰথমবাৰৰ বাবে তেখেতে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হৈছিলে, সেই সময়ৰ পৰিৱেশটো সুকীয়া আছিলে, বৰ্তমানৰ পৰিৱেশটো সুকীয়া। এইকাৰণে সুকীয়া বুলি কৈছিলোঁ, সেই সময়ত তপন কুমাৰ গগৈ ডাঙৰীয়াই অসমৰ এটা সৰ্ববৃহৎ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বলৈ ৰাজনীতিলৈ আহিছিলে। গতিকে তেখেতৰ ওপৰত ৰাইজৰ আস্থা সেই সময়ত আছিলে, এটা বিশ্বাস আছিলে আৰু আশা আৰু প্ৰত্যাশা আছিলে। কিন্তু অতি আচৰিত ধৰণে যেতিয়া তেওঁ আমাৰ চৰাইদেউৰ সোণাৰী সমষ্টিৰ পৰা আহি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে ৰাইজে তেখেতক বিপুল ভোটত জয়ী কৰি পঠিয়ালে, তাৰপিছত কিন্তু তেখেতৰ ব্যক্তিত্বটো আমি আগৰ ব্যক্তিত্বতকৈ কিছু সাল সলনি দেখিবলৈ পালোঁ। এইকাৰণেই কৈছোঁ, যিহেতু এটা জাতীয় সংগঠনক নেতৃত্ব লৈ তেখেতে ৰাজনীতিলৈ গৈছিলে, এটা জাতীয় সমস্যাৰ বিৰুদ্ধেও সৰব ভূমিকা তেখেতক কিন্তু সংসদত আমি লোৱা দেখিবলৈ নাপালোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল যে তপন কুমাৰ গগৈয়ে যিটো সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে, সেই সংগঠনৰ সৰ্ববৃহৎ যিটো তেখেতসকলৰ ইছ্যু আছিলে যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত তপন কুমাৰ গগৈয়ে কিন্তু আজি তাৰিখলৈকে সংসদত এষাৰো মাত নামাতিলে। অতি দুৰ্ভাগ্যজনক কথা। তাৰ উপৰিও আমি এটা কথা ক'ব লাগিব, আজি শিৱসাগৰ জিলাৰ অন্যতম নাজিৰা। গতিকে নাজিৰাখন হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া নাজিৰাৰ পৰা
মুখ্যমন্ত্ৰী হৈ আছিলে সেই সময়ত নাজিৰাৰ যথেষ্ট উন্নয়ন হৈছিলে আমি দেখিবলৈ পাইছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে তাৰ পিছৰ পৰা কিন্তু নাজিৰাৰ উন্নয়নৰ ক্ষেত্ৰত একেবাৰে কোনোবা যেন হেঙাৰ হৈ পৰিলে তেনেকুৱা ধৰণৰ অনুভৱ হয় নাজিৰাখনৰ বৰ্তমান এটা দুৰৱস্থা ইয়াত কোনো ধৰণৰ উন্নয়ন নাই আৰু দ্বিতীয় কথা হ'ল যে তপন কুমাৰ গগৈ বা বিজেপি দলে তেখেতসকলে দাবী কৰিব পাৰে যে তপন কুমাৰ গগৈৰ নেতৃত্বত যোৰহাট সমষ্টিত বিভিন্ন ঠাইত উন্নয়ন হৈছে সেইবিলাক দাবী কৰিব পাৰে কিন্তু আমাৰ কথা হ'ল তেওঁলোকে পুনৰবাৰ তপন গগৈ ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে তপন কুমাৰ গগৈক যোৰহাট সমষ্টিবাসীয়ে বৰ্তমান সময়ত কি চাই ভোটদান কৰিব লাগে আমি বিগত লোকসভা নিৰ্বাচনৰ আগত তপন কুমাৰ গগৈক আমি কিছুমান তেখেতৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ আমি কৈছিলোঁ যে আমাক বিশেষকৈ শিৱসাগৰখনক উদ্যোগীকৰণৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই নিব লাগে কিন্তু সেইটো জিৰ' আমি শিৱসাগৰত এখন মেডিকেল কলেজৰ কথা আমি বহুত দিনৰ আগৰে পৰা জাতীয় সংগঠনসমূহে কৈ আছিলোঁ সেইটো ক্ষেত্ৰত জিৰ' এখন ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈ আছিলোঁ সেই ক্ষেত্ৰত জিৰ' আমি শিৱসাগৰখন সাংস্কৃতিকভাৱে ইয়াৰ যিসকল যুৱ প্ৰজন্ম আছে যথেষ্টখিনি আগবঢ়া গতিকে সাংস্কৃতিক কেন্দ্ৰবিন্দু হিচাপে শিৱসাগৰখনক গঢ়িবৰ কাৰণে আমি কতবাৰ দাবী উত্থাপন কৰিছিলোঁ কিন্তু এইবিলাক কথা অকণমানো গুৰুত্ব নিদিলে কেৱল মাত্ৰ দুটা ৰাস্তা পদূলি বনাই দিলেই দুটামান সামাজিক অনুষ্ঠানত দুটামান ডনেশ্যন দি দিলেই কিন্তু এগৰাকী সাংসদৰ দায়িত্ব শেষ হৈ নাযায় গতিকে আমি ভাবিছোঁ নিশ্চিতভাৱে তপন কুমাৰ গগৈয়ে এইবাৰ এইবিলাকৰ এটা ফল ভোগ কৰিব লাগিব তেখেতে এইবিলাক কথা চিন্তা চৰ্চা কৰাটো ভাল যে যদিহে তেখেতে আৰু এটা কথা ক'ব লাগিব মই এইখিনিতে এটা কথা কৈ যাব লাগিব যে বিগত সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত এটা ব্যাপক আন্দোলন হৈছিলে কেৱৰ দিনৰ পৰা আমি প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে ইয়াৰ ঘূৰ বিৰোধিতা কৰিছিলোঁ কিন্তু আমাৰ বিৰোধিতাকো নেওচি কেন্দ্ৰীয় চৰকাৰে তেখেতসকলে গৃহীত কৰিছিলে গৃহীত কৰাৰ পিছত অসমৰ কেইবাটাও সংগঠনে আমি কোৰ্টলৈ গৈছিলোঁ কোৰ্টত গোটেই বিষয়টো বিচাৰাধীন হৈ আছে কিন্তু এই সময়ত কিন্তু কেন্দ্ৰীয় চৰকাৰে অতি ৰহস্যজনকভাৱে কোৰ্টৰ পৰা কোনো ধৰণৰ ৰায় প্ৰদান নকৰাকৈ তেওঁলোকে বলবৎ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে আমি আগতেও কৈছোঁ যে বৰ্তমান বলবৎ কৰিবলৈ ওলাইছে বৰ্তমান সময়ত শিৱসাগৰ জিলাৰ আমাৰ যিসকল বিধায়ক আছে লগতে তপন কুমাৰ গগৈৰ স্থিতি কি তেখেতে স্পষ্ট কৰিব লাগিব কাৰণ অসমৰ জাতীয় সংস্কৃতি আমাৰ ভাষা সাহিত্য সকলো বিনাশ কৰি দিব পৰা নাগৰিকত্ব সংশোধনী আইনক আমি আগতেও মনা নাছিলোঁ এতিয়াও নামানো যদিহে তপন কুমাৰ গগৈ প্ৰকৃততে অসমীয়াক প্ৰতিনিধিত্ব কৰিছে যোৰহাটবাসীক প্ৰতিনিধিত্ব কৰিছে যোৰহাটবাসীৰ আৱেগ অনুভূতিক তেখেতে বুজি পাব লাগিব ইয়াৰ প্ৰশ্নৰ উত্তৰ কিন্তু তপন কুমাৰ গগৈয়ে দিব লাগিব অন্যথা কিন্তু অনাগত যি লোকসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনত কিন্তু তপন কুমাৰ গগৈয়ে নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিব ঠিক আছে তপন কুমাৰ গগৈয়ে ফল ভোগ কৰিব বুলি কৈছে আছুৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে তপন কুমাৰ গগৈ সম্পৰ্কে কৈছে আছুৰ প্ৰতিনিধিত্ব কৰি যোৱা এসময়ত নেতা দ্বিতীয়বাৰলৈ এইবাৰো টিকট লাভ কৰিছে আপোনালোকে আছু হিচাপে কিমান দূৰ সন্তুষ্ট প্ৰাক্তন আপোনালোকৰ এগৰাকী নেতাৰ কাম কাজক লৈ প্ৰথম কথা হৈছে সৰু অসম ছাত্ৰ সন্থাৰ জাতিসত্তাৰ সৈতে জাতীয়তাবাদক আগবঢ়াই লৈ যাবৰ কাৰণে আমি যি আচলতে ধাৰাবাহিক আমি আন্দোলন তথা ধাৰাবাহিক যি আচলতে আদৰ্শক আগত লৈ পেলাই আমি আগবাঢ়ি গৈছোঁ সেই আদৰ্শ ভ্ৰষ্ট কৰি যেতিয়া কোনোবা নেতাই অৰাজনৈতিক চৰিত্ৰৰ পৰা ৰাজনৈতিক চৰিত্ৰলৈ তেওঁলোক ৰূপান্তৰিত হয় তেতিয়া আমি অত্যন্ত বেছি দুখ পাওঁ আমাৰ ছাত্ৰ সন্থাৰ আত্মাই অত্যন্ত বেছি দুখ পায় কিয়নো আপোনালোকে চাওক যে বৰ্তমান অসম বিৰোধী যি চক্ৰ এই চক্ৰৰ মূল প্ৰতিনিধিত্ব কৰি আছে সেই জাতীয়তাবাদী ধাৰাৰ পৰা ৰাষ্ট্ৰীয়তাবাদী ধাৰালৈ ৰূপান্তৰিত হৈ যিসকলে বৰ্তমান ৰাষ্ট্ৰীয়তাবাদৰ নেগুৰত ধৰি তেওঁলোকে ৰাজনীতি কৰি আছে তেওঁলোকেহে প্ৰকৃততে বৰ্তমান কিন্তু ঘৰ বিভীষণৰ দৰে কিছুমান আচলতে চৰিত্ৰত অৱতীৰ্ণ হৈছে সেইটোক আমি সৰু অসম ছাত্ৰ সন্থাই আমি একেমুখে গৰিহণা দিওঁ যিহেতু ৰাজনৈতিক চৰিত্ৰত থকা অৱস্থাত তেওঁলোকে প্ৰকৃততে যিখিনি জাতীয় আদৰ্শক তেওঁলোকে আগত ৰাখি তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তে যেতিয়াই তেওঁলোকে ৰাজনৈতিক পোছাক তেওঁলোকে পৰিধান কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ যি চিন্তা তেওঁলোকৰ আদৰ্শক সম্পূৰ্ণৰূপে তেওঁলোকে জলাঞ্জলি দিয়ে সেইটো আমি সৰু অসম ছাত্ৰ সন্থাই সদায় দুৰ্ভাগ্যজনক বুলি আখ্যা দিওঁ আপোনালোকে চাওক যে এইখন হৈছে সেইখন নাজিৰা সমষ্টি যি নাজিৰা সমষ্টি বা এটা সময়ত মুখ্যমন্ত্ৰীৰ দৰে এটা গুৰু দায়িত্ব বহন কৰি সমগ্ৰ অসমত ইতিহাস স্থাপন হৈছে আজি এইখন নাজিৰা সমষ্টি যিখন নাজিৰা সমষ্টিক আচলতে প্ৰকৃততে প্ৰতিটো মুহূৰ্তত আজি সমগ্ৰ অসমৰ ৰাইজে চিনি পায় তেনে এটা অৱস্থাত বৰ্তমান লোকসভাৰ সাংসদ হিচাপে আজি নাজিৰা সমষ্টিলৈ তেওঁলোকে স্বাস্থ্য শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰত অৱদান কি সেই কথা আমি তপন গগৈ ডাঙৰীয়াক আমি আচলতে সুধিব বিচাৰিছোঁ কিয়নো কাষতে চাওক আপোনালোকে লাগি আছে যিখন প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ সেই
স্বাস্থ্য কেন্দ্ৰৰ পৰা আমি আচলতে 100খন বিচনাযুক্ত আমি স্বাস্থ্য কেন্দ্ৰ অৰ্থাৎ চিকিৎসালয়লৈ পৰিৱৰ্তন কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰ তথা আমি সাংসদগৰাকীক আমি দাবী জনাইছোঁ, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু তেওঁলোকে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। তাৰ উদাহৰণস্বৰূপে আমি এটা কথা স্পষ্টভাৱে জল পটপটকৈ জিলিকিব পাৰে যে বৰ্তমান লোকসভাৰ সাংসদ তপন গগৈ ডাঙৰীয়া যেতিয়া ভৰিত আঘাতপ্ৰাপ্ত হৈছিলে, আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেখেত নিজে সাংসদ হিচাপে কৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিন্তু এই সাধাৰণ অস্ত্ৰোপচাৰটো তেওঁৰ কাৰণে সম্ভৱ নহ'ল আৰু দিল্লী যাব লগা এটা অৱস্থা হ'ল। তাৰ কাৰণে প্ৰকৃততে দায়ী কোন? আৰু বৰ্তমান স্বাস্থ্য বিভাগৰ যিটো ফোপোলা স্বৰূপ, সেই স্বৰূপটো স্পষ্টৰূপে তাত আচলতে নিদৰ্শন হিচাপে আমি ধৰিব পাৰোঁ। আৰু লগতে আমি কওঁ যে যেতিয়া এজন মনীষীয়ে কৈছিল, সেই কথা মোৰ আজি মনত পৰে যে যেতিয়া গণতান্ত্ৰিক দেশখনক জনপ্ৰতিনিধিয়ে যেতিয়া গণতান্ত্ৰিক আদৰ্শক জলাঞ্জলি দি যেতিয়া স্বৈৰতন্ত্ৰৰ আশ্ৰয় লয়, তেতিয়াই কিন্তু সেই গণতান্ত্ৰিক দেশখন ধ্বংসৰ পথলৈ আগবাঢ়ে। ঠিক একেধৰণে যেনেকৈ আজি দেখা যায় যে ইয়াত যিমানখিনি অৰাজনৈতিক জাতীয় সংগঠন আছে, সকলো কেইজন জাতীয় সংগঠনক আপোনালোকে নিজে সাক্ষাৎ কৰক, তেওঁলোকে ক'ব যে কেনেকৈ আমাক চৰকাৰী যি আচলতে ব্যৱস্থা, চৰকাৰী আমোলা বিষয়াসকলে আমাক নিমন্ত্ৰণ কৰি আমাক তেওঁলোকে ভয় ভাবুকিৰে আমাক স্বাক্ষৰ গ্ৰহণ কৰিবৰ কাৰণে কৈছে গণতান্ত্ৰিক আন্দোলন নকৰিম বুলি। কিন্তু আমি সৰু অসম ছাত্ৰ সন্থাই আমি এটা কথা স্পষ্টভাৱে কৰিব বিচাৰিছোঁ, আমি কেতিয়াও চৰকাৰৰ SOP মানি আমি কেতিয়াও আন্দোলনত নলওঁ। অসমৰ ৰাইজে কিন্তু আপোনালোকৰ এই ধৰণৰ স্বৈৰতন্ত্ৰৰ আশ্ৰয়ত কিন্তু আমি কেতিয়াও নিজৰ গণতান্ত্ৰিক অধিকাৰটো আমি হেৰুৱাব নিদিওঁ। সেয়েহে আমাৰ ফালৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অনাগত ভৱিষ্যতে আপোনালোকে অসমখনক কেনেকৈ আগবঢ়াই লৈ যায় তাক লৈ চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনাওঁ। ঠিক আছে, মই আছোঁ ওচৰলৈকে পুনৰ ৰাখিম। আন এটা অৰাজনৈতিক সংগঠন কোনটো আছিলে আৰু বেলেগ সংগঠন আছে নেকি? ঠিক আছে, আন এটা অৰাজনৈতিক সংগঠনৰ ওচৰলৈকে আহিছোঁ। তাৰ পাছত কংগ্ৰেছ আছে, আমি কংগ্ৰেছৰ সৈতেও কথা পাতিম। কোনটো সংগঠনক প্ৰতিনিধিত্ব কৰিছে? অসম স্বাধীন ছাত্ৰ সন্থা। অসম জনজাতি ছাত্ৰ সন্থাই কি ভাবে চৰকাৰখনক লৈ আৰু সাংসদ তপন গগৈক লৈ? চৰকাৰখনক লৈ এটা কথা ক'ব লাগিব, চাহ জনগোষ্ঠী যি মানে ৰাজনৈতিকভাৱে নিষেধ কৰিব লৈছে অসম চৰকাৰে বা আমাৰ ভাৰত চৰকাৰে, সেইখিনি চাহ জনগোষ্ঠী ইয়াত আমি সম্পূৰ্ণ বিৰোধ কৰিছোঁ। যিহেতু আপোনালোকে গম পায় যে 1 কোটিৰ অধিক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজ আছে, তাত কিন্তু এজন সংসদ দি পেলাই তেওঁলোকে আমাৰ ৰাজনৈতিকভাৱে আমাৰ যি অধিকাৰ সেয়া কিন্তু খৰ্ব কৰিছে আমি অনুভৱ কৰিছোঁ। আৰু তপন গগৈৰ কথা এটা কথাই ক'ব লাগিব, নাজিৰা সমষ্টি উন্নয়নৰ কাৰণে কি কৰিলে তেখেতে? এটা যোৰহাট লোকসভা সমষ্টিৰ তেখেত সংসদ হয়, কিন্তু নাজিৰা সমষ্টিক তেওঁ একোৱে নকৰিলে বুলি ক'ব লাগিব। দুই এটা ৰাস্তা ঘাট বনাই দিলে যে নাজিৰা সমষ্টি উন্নয়ন হৈছে বুলি সেয়া আমি ধৰিব নোৱাৰোঁ। তেখেতৰ ভূমিকা আছিলে যে নাজিৰা সমষ্টিখন উন্নয়ন দিশত আগবঢ়াই নিয়াত তেখেতৰ বহুত কাম আছিলে, কিন্তু একোৱে নকৰিলে। আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা পিনৰ পৰা আমি এটা কথা কওঁ, দৈনন্দিন মজুৰিৰ ক্ষেত্ৰতো তেখেতে একো মাত নামাতিলে। 351 টকা যি বিজেপিয়ে ক'ব বিচাৰিছে পূৰ্বৰ চৰকাৰতকৈ এইবাৰ বিজেপি চৰকাৰে চাহ জনজাতিৰ কাৰণে বহুত কাম কৰিছে, কিমান সঁচা কথা? এই কথাটো ক'লে নহ'ব নহয়। সেই পূৰ্বৰ চৰকাৰে যেতিয়া কৰিছিলে তেতিয়া হাজিৰা কেইটকা আছিলে আৰু বস্তুৰ দাম কি আছিলে? আজি সেই মানেকত যিটো বাঢ়িছে সেইটো আপোনাৰ 250 টকা হাজিৰাত এখন ঘৰ চলিব পাৰে জানো? সেই কথাটো কিন্তু মানে চাবলগীয়া কথা। 251 টকা দিছে এতিয়া 250, কিন্তু 351 টকা কৰিম বুলি তেওঁলোকেতো ইলেকশ্যনৰ টাইমত আপোনালোকে কৈছিলে। আমাৰ ভূমিপটা দিম বুলি কৈছে, চাহ জনগোষ্ঠীৰ ৰাইজক কি কৰিলে? তপন কুমাৰ গগৈয়ে কিন্তু এই ক্ষেত্ৰত একোৱে মানে নীৰৱ ভূমিকা পালন কৰি আছে তেখেতে। সেইকাৰণে আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথাই কওঁ, তপন কুমাৰ গগৈ কিন্তু অনাগত দিনত আমাক মানে চাহ জনগোষ্ঠীক যি তেখেতে বেঙেনা দিছে বুলি ক'লেও বেয়া নহ'ব, কিন্তু এই অনাগত দিনৰ ইলেকশ্যনত কিন্তু তেখেতকো আমি বেঙেনা দিবলৈ আমি সাজু হৈ থাকিম আকৌ, সেই কথা জনাটো তেখেত। ঠিক আছে, প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ প্ৰতিনিধি কোনে ক'ব? আপোনাৰ ওচৰলৈকে আহিছোঁ। আমি সকলোৱে জানো নাজিৰা সমষ্টি বিৰোধী দলত দলাপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি, গতিকে তেনে প্ৰেক্ষাপটত নাজিৰাত কংগ্ৰেছ বা বিৰোধীৰ শক্তিটো কিমান বুলি ভাবে? যদিও বিজেপিয়ে যোৰহাট লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল, এইবাৰ কি ধৰণৰ প্ৰত্যাহ্বান জনাব কংগ্ৰেছে? নাজিৰাত বৰ্তমান কংগ্ৰেছ শক্তিশালী স্থিতিত আছে, আমি সেই কথা ডাঠি ক'ব পাৰোঁ। প্ৰথম কথা হ'ল যে বিজেপিয়ে ভোটটো কেনেকৈ লয়। বিজেপিয়ে ভোটটো লয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ছবি দেখায়। এতিয়া আপোনালোকে দেখিছে যে যিমানবোৰ জাতীয় সংগঠন আছে সকলোৱে তপন কুমাৰ গগৈৰ বিৰুদ্ধে কথা কৈছে বা বিজেপি চৰকাৰখনৰ নীতিৰ বিৰুদ্ধে কথা কৈছে, কিন্তু যি সময়ত তেওঁলোকে ভোট বিচাৰিব তেতিয়া ক'ব যে ৰাম মন্দিৰৰ নামত ভোট দিয়ক, তেতিয়া তেওঁলোকৰ এজেণ্ডাবিলাক বদলি যায়। আপোনালোকে চাব ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথা এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ গোটেই ভাৰতবৰ্ষতে ভোট ভিক্ষা কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখখনক দেখুৱায়। তপন কুমাৰ গগৈও ইয়াৰ ব্যতিক্ৰম নহ'ব। গতিকে প্ৰাৰ্থী হিচাপত নহয়, মোদী হিচাপতে ভোট আহিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকে জানে যে একোজন এমপিয়ে একো কাম কৰা নাই, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিধৰণে ৰাম জন্মভূমি নামত ভোট বিচাৰিব। বিজেপিৰ কথাই হ'ল এজেণ্ডাটো হ'ল কমিউনেল এজেণ্ডা, য'তে দেখিব যে ভোট নাপাম তাতে তেওঁলোকে ৰাম মন্দিৰৰ কথা ক'ব। এই কথাবিলাক কেতিয়াও নকয়। আজি জাতীয় সংগঠনবিলাকে যিবিলাক কথা কৈছে যে কাৰ বিৰুদ্ধে মাত নামাতিলে তপন কুমাৰ গগৈ, যিহেতু তেখেতো জাতীয়তাবাদী সংগঠনৰ নেতা আছিল, কিন্তু সেই ভূমিকা তেখেতে সংসদত পালন নকৰিলে। ঠিক তেনেকৈ প্ৰতি বছৰে 2 কোটিকৈ এজন এমপিয়ে তেখেতৰ এলেকা উন্নয়ন পুঁজি লাভ কৰে,
কিন্তু সেই ক্ষেত্ৰত যদি আমি হিচাপ কৰোঁ 5 বছৰত 10 কোটি টকা লাভ কৰিছে, সেই 10 কোটিৰ 50টা যিহেতু 10টা সমষ্টি আছে 50 লাখ টকাৰ আমাৰো উন্নয়ন হ'ব লাগিছিল। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা এটা আঁচনি ডাঙৰ এটা প্ৰজেক্ট আনিবলৈ সক্ষম নহ'লে, যিধৰণে আমাৰ বন্ধুজনে কৈছে যে কোনো এখন হস্পিটেল নহ'লে, কোনো এখন ইঞ্জিনিয়াৰিং কলেজ নহ'লে, ভাল এডুকেশ্যন ইনষ্টিটিউট কোনো ধৰণৰ এই তেখেতৰ কাৰ্যকালত নহ'লে, এই গোটেইবিলাক কথা আমি যদি পঢ়িয়াই চাওঁ যে তেওঁলোকে বিজেপিৰ গোটেই নীতিটোৱে হৈছে ইছ্যু ডাইভাৰ্ট কৰা। ইছ্যু ডাইভাৰ্ট তেওঁলোকে যিধৰণে কৈছিলে ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, কৃষকৰ আয় দুগুণ, 15 লাখকৈ টকা, বছৰি 2 কোটিকৈ চাকৰি, এই কথাবিলাক যদি আমি উল্লেখ কৰিব যাওঁ তেওঁলোকে এজেণ্ডাটো বদলাই দিব যে আমি ৰাম মন্দিৰ বনালোঁ, আমি ধাৰা 370 আঁতৰালোঁ। এনেকুৱা ধৰণৰ ভেকু বাহনা কৰিয়ে বিজেপিয়ে বৰ্তমান ভোটকেইটা ৰাইজৰ পৰা আদায় কৰি আছে। অসমৰ ক্ষেত্ৰতো চাব, কিন্তু আপোনালোকৰ কেণ্ডিডেট বা যিগৰাকী প্ৰাৰ্থী হ'ব কিমান শক্তিশালী হ'ব, কাক হোৱাটো বিচাৰিছে, এতিয়ালৈকে নাম ঘোষণা হোৱা নাই। গতিকে তৃণমূল পৰ্যায়ত কাম কৰাৰ কাৰণে কিছু অসুবিধা হৈছে নেকি? শেহতীয়াকৈ দেৱব্ৰত শইকীয়াৰ নামো চৰ্চিত হৈ আছিলে যোৰহাট লোকসভা সমষ্টিৰ পৰা, গৌৰৱ গগৈৰ নামো চৰ্চাত আছে। যিহেতু প্ৰাৰ্থীগৰাকী নিশ্চিত হোৱা নাই, সেইবাবে তৃণমূল পৰ্যায়ত অসুবিধা হৈছে নেকি? বৰ্তমান আমাৰ অসুবিধা হোৱা নাই। বিজেপিয়ে এইটো কাৰণে, বিজেপিয়ে জানে যে আমাৰ কেণ্ডিডেট ফিক্স আছে, সেই হিচাপত বিজেপিয়ে কেণ্ডিডেট ঘোষণা কৰি দিছে। বিজেপিয়ে যিখিনি আচল কামবিলাক কৰা নাই, যিটো 1250 টকা অৰুণোদয় দিছে, তেওঁলোকে ভাবিছে আমি ভোট পামেই, সেইকাৰণে খৰখেদাকৈ তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰিছে। আৰু তেখেতলোকৰ ধনবল বাহুবল চব তেওঁলোকৰ হাতত আছে। তেওঁলোকে ভাবিছে যে এই নিৰ্বাচনী বৈতৰণিটো সহজতে পাৰ কৰাব। কংগ্ৰেছ দলে যিহেতু এলায়েন্স এটা কৰিছে, 14টা আমাৰ দলে তেওঁলোকে এটা এলায়েন্স কৰিছে, তেওঁলোকৰ চিন্তা চৰ্চা কৰিব লাগিব। কাৰণ বিজেপিৰ এলায়েন্স হৈছে AGP আৰু UPPL। গতিকে কংগ্ৰেছৰ এলায়েন্স বহুত আছে। গতিকে আম আদমিৰ কথাও ভাবিব লাগিব, CPI কথাও ভাবিব, বেলেগ বেলেগ ৰাজনৈতিক দলবিলাকৰ কথা চিন্তা কৰিয়ে কেণ্ডিডেট ঘোষণা কৰিব। আমি ভাবোঁ যে এখন শক্তিশালী কেণ্ডিডেটৰ তালিকা কংগ্ৰেছ দলে প্ৰস্তুত কৰিব। এইখিনিতে মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, কাৰণ কথাবিলাক বিজেপিয়ে পাহৰাই দিয়ে। মূল এজেণ্ডা যিবিলাক আছিল, 2019 চনত কি কৈছিল, 2014 চনত কি কৈছিল, 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি কৈছিল যে 16 মে'ৰ পাছত এজন বাংলাদেশী যাব, কিন্তু তেওঁলোকে কা বলবৎ কৰিলে। এই ক্ষেত্ৰত কিন্তু অসমৰ কোনো এজন বিজেপি নেতাই মাত নেমাতে বা নিমাতি কয় তেওঁলোক। গতিকে এই কথাবিলাক কিন্তু ইছ্যু হিচাপে পৰৱৰ্তী পৰ্যায়ত আহিব। 2019 চনৰ ইলেকশ্যনৰ আগত আপোনাৰ নীতিন গাডকাৰীয়ে আহি ব্ৰহ্মপুত্ৰ 2 পাৰে এক্সপ্ৰেছ হাইৱে হ'ব, ব্ৰহ্মপুত্ৰ খনন হ'ব, এই প্ৰতিশ্ৰুতিসমূহৰ এইবিলাক আমি প্ৰশ্ন কৰিম। আৰু অৰাজনৈতিক সংগঠনবিলাকে ইয়াৰ প্ৰশ্ন নিশ্চিতভাৱে কৰিব আৰু শক্তিশালী ৰূপত কংগ্ৰেছ দল অৱতীৰ্ণ হ'ব। এই কথাটো আমি শক্তিশালী ৰূপত যোৰহাটত কংগ্ৰেছ অৱতীৰ্ণ হ'ব বুলি কৈছে। আপোনাৰ অগপৰ প্ৰতিনিধি আছে নেকি? আচ্ছা, অগপৰ প্ৰতিনিধি আছে। আপুনি কি ভাবিছে যে কংগ্ৰেছে কৈছে সবলভাৱে ইয়াতে শক্তিশালী স্থানত অৱতীৰ্ণ হ'ব, কিমান শক্তি আছে বুলি ভাবে বিজেপি বা মিত্ৰজোঁটৰ বা তপন গগৈৰ? তপন গগৈ আমি ভাবোঁ যে বিশেষকৈ মোৰ ব্যক্তিত্বৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ, আমি সৰ্বাংগীন যিটো উন্নতি হ'ব ভাৰতবৰ্ষৰ, যি এজেণ্ডা ল'ব, যি প্ৰাৰ্থী হওক, যি পাৰ্টীয়ে নহওক, আমি তেওঁকেই ভোট দিম। আমি এজন মানুহৰ কথাত আমি সন্মত নহওঁ, তেওঁ কি কৰিলে নকৰিলে, তেওঁ পাৰ্চনেল লাইফৰ কথা। ধৰক তপন গগৈয়ে আমাৰ ইয়াত কি কৰিলে নকৰিলে আমি দেখিছোঁ, বা বহুতেও দেখিছে। যাৰ যিমানটো শক্তি, তেওঁ কোনো চেণ্ট্ৰেলৰ কোনো মিনিষ্টাৰ নহয়, তেওঁ এজন মাত্ৰ MP। তেওঁ যিখিনি বাহুবলে যিখিনি কৰিব পাৰে, বাহুবল বুলি কৈছোঁ, তেওঁ যিখিনি পাৰে সেইখিনি তেওঁ কৰিছে আৰু এইদৰে তেওঁ কৰি যাব। আৰু অহাবাৰ তেওঁ এজন চেণ্ট্ৰেলৰ মিনিষ্টাৰ হ'ব বুলি আমি সকলোৱে ভাবোঁ, আৰু তেওঁ এই ভাৰতবৰ্ষৰ উন্নতিৰ ক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। মূল ইছ্যুসমূহৰ পৰা আঁতৰি গৈছে বিজেপি চৰকাৰ, এই কথাটো আপোনালোকে বিশ্বাস কৰেনে? নাই, নকৰোঁ, আমি বিশ্বাস নকৰোঁ। তেওঁলোকে যি কৈছে তেনেকৈ কৈছে। এসময়ত আমি শুনিছিলোঁ যে ব্ৰহ্মপুত্ৰত এখন দলং হ'ব, সেই দলংখন হওঁতে আমি পঢ়া অৱস্থাৰ পৰা এখন দলং হওঁতে 40 বছৰো লাগিছিলে। কিন্তু আজি এখন দলং ডিক্লেয়াৰ যেতিয়া কৰে, সেই দলংখন হওঁতে 4 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত কমপ্লিট কৰি দিছে। কিন্তু সেইটো ব্যৱস্থা আগত আমি দেখা নাছিলোঁ। এতিয়া ৰাস্তা পদূলিৰ ক্ষেত্ৰতো আমি দেখিছোঁ যিটো, কিন্তু নাজিৰাত একো উন্নয়ন হোৱা নাই বুলি কৈ আছে। নাজিৰাত একো উন্নয়ন হোৱা নাই বুলি কৈ আছে, তাৰ বাবে দায়ী কোন? নাজিৰাত উন্নয়ন নোহোৱাৰ বহুত কথা আছে। প্ৰথম কথা হ'ল ভৌগোলিক দিশত বহুত আমাৰ নাজিৰাখন পিছপৰা। আপোনাৰ ইয়াৰ নেশ্যনেল হাইৱে যোৱা নাই আমাৰ কাষেদি,
আৰু এখন হ'ল আমাৰ এই যে দিখৌ যিখন ব্ৰিজ আছে, এইখনো এটা আমাৰ নাজিৰাৰ এটা মানে ধৰক সিফালৰ পৰা কোনো ইয়াত ব্যৱসায়ৰ কোনো ডেভেলপমেণ্ট নাই মানে কেলে ইয়াত বাহিৰা মানুহৰ কোনো মানে অহা যোৱা নহয়। এখন যদি হোটেল খোলে মানুহজনে অকল আমাৰ লোকেল মানুহকেইটা মুখলৈ চাই থাকিব লাগে। ভৌগোলিক কাৰণতে উন্নয়ন হোৱা নাই, হোৱা নাই, ভৌগোলিক কাৰণত বেছি উন্নত। ঠিক আছে, আমি কথা পাতি যাম। আমি নাজিৰাত উপস্থিত আছোঁ, কথা পাতি আছোঁ নাজিৰা সম্পৰ্কে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত আমি উপস্থিত হৈছিলোঁ, বিশেষকৈ কিমান ক'ত কোন শক্তিশালী সেই সম্পৰ্কে বিভিন্ন প্ৰসংগ আছিল, প্ৰশ্ন বহু আছিল। ৰাজনৈতিক দলৰ ওচৰলৈকে অৰাজনৈতিক সংগঠন আৰু কোনোবা আছে নেকি ক'ব বিচাৰিব? কোনটো সংগঠনক? চাহ জনজাতি ছাত্ৰ সন্থা ইতিমধ্যে কৈছে, কিন্তু কওক কি ক'ব বিচাৰিব? অভিযোগ উঠিছে যে যিমানখিনি কাম কৰিব লাগিছিল, যিমানখিনি ঘৰুণা চৰকাৰে কৰি আছে, কৈ আছে আমি চাহ জনজাতিৰ বাবে ইমান কাম কৰিছোঁ, কিন্তু সেয়া প্ৰকৃততে সত্য হয় নে নহয়? সৰ্বপ্ৰথমে NB নিউজক ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানত আমাৰ আমন্ত্ৰণ কৰাৰ কাৰণে। আৰু আপোনালোকে দেখি আহিছে 14 চনৰ পৰা বিজেপি চৰকাৰে চাহ শ্ৰমিকক লৈ ভোটকেন্দ্ৰিক ৰাজনীতিহে কৰি আছে। তেওঁলোকে 351 টকা হাজিৰা বৃদ্ধি কৰিম বুলি কৈছে, বাগিচাত বসবাস কৰা শ্ৰমিকসকলক মাটি পট্টা দিম বুলি কৈছে, কিন্তু আজি পৰ্যন্ত হোৱা নাই। বিজেপি চৰকাৰ কেন্দ্ৰীয় শাসিত এইটো 10টা বছৰ অতিক্ৰম কৰিছে, আকৌ পুনৰ ইলেকশ্যন আহিছে, কিন্তু তেওঁলোকে চাহ শ্ৰমিকৰ ভৱিষ্যত সুৰক্ষিতৰ কথাটো চিন্তা আজি পৰ্যন্ত কৰা নাই। তেওঁলোকে অকল ভোট বেংকৰ ৰাজনীতিহে কৰি আছে। আপোনালোকে দেখিছে বাগিচা অঞ্চলত শ্ৰমিকৰ 250 টকা হাজিৰাত আজি শ্ৰমিকে খাটি আছে, কিন্তু সেই 250 টকা হাজিৰা আজি এখন ঘৰ চলিব পাৰেনে? আপোনালোকে নিজে গম পায়। আজি এইখন চৰকাৰৰ দিনত এনেকৈ আমাৰ চাউল, তেল, দাইল আদি এনেকৈ দাম বাঢ়িছে, যিহেতুকে মিঠাতেল 200 টকা, চাউল 40 টকা কেজি হৈছে। সেই 250 টকাত এজন চাহ শ্ৰমিকৰ সন্তানক নিজে খোৱা বোৱা কৰিব নে ল'ৰাজনক উচ্চ শিক্ষাত পঢ়াৰ ব্যৱস্থা কৰিব? আপোনালোকে নিজে ভাবক। তেওঁলোকে ফ্ৰীকৈ চাউল দিলেতো জনগোষ্ঠীৰ এটা উন্নতি নহয়। আৰু তেওঁলোকেও 14 চনৰ পৰা এটা ইস্তিহাৰ ইলেকশ্যনত ব্যৱহাৰ কৰি আহিছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম। আজি পৰ্যন্ত সেই কাৰ্যত তেওঁলোকে কাৰ্যকৰণ কৰিব পৰা নাই। তেওঁলোকে ইলেকশ্যনত অকল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ থাকে, ইলেকশ্যন পাৰ হোৱাৰ পিছত সেইখিনি কিন্তু তেওঁলোকে পাহৰি যায়। আজি আমাৰ বহুকেইজনে কৈ গ'ল আমাৰ শিৱসাগৰ জিলাখন এটা ঐতিহাসিক জিলা, য'ত নেকি আজি এনেকুৱা ডাঙৰ এটা উদ্যোগ এটা নাই বা মেডিকেল কলেজ নাই, ইঞ্জিনিয়াৰিং ইনষ্টিটিউট এখন নাই। তে এনেকুৱা হ'লে আমাৰ শিৱসাগৰ জিলাখন কেনেকৈ উন্নতি হ'ব? আৰু সাংসদগৰাকীৰ ভূমিকা কেনেকুৱা? তপন গগৈক লৈ কিমান সন্তুষ্ট? মই আপোনাক ক'ব বিচাৰিছোঁ, বহু সৰু কথা লৈ তেওঁৰ ঘৰলৈকে গৈছিলোঁ আমি। মই অসম চাইনিজ ছাত্ৰ সন্থা, যিহেতুকে 2007 চনত কংগ্ৰেছ চৰকাৰ দিনত আমাৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বালিঘাট স্থিত এখন ছাত্ৰ আৱাস নিৰ্মাণ কৰিছিলে 2007 চনত। হেমপ্ৰভা বাইদেউৰ ইয়াত মানে কি আধাৰশিলা কৰা হৈছিলে 2007 চনত। 2011 চনত এই আধাৰশিলা সম্পূৰ্ণ হৈছিলে। আমি তেওঁলোকক কেইবাবাৰো ক'লোঁ যে আমাক এই অনুষ্ঠানটো অতি সোনকালে আপোনালোকৰ চৰকাৰৰ দিনত আপোনাক মোকলাই দিয়ক, যিহেতুকে আমাৰ বহুত ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে আহে, গড়গাঁও কলেজ হওক, ITI হওক, বহুতখিনি শিক্ষা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আহিছে। সেইসকলৰ সুবিধাৰ্থে আপোনালোকে সেই আমাৰ হোষ্টেলটো আমাক অতি সোনকালে মোকলাই দিয়ক। আজি কিছুদিনৰ আগতে আমাৰ ইয়াত চকীমুখত মুখ্যমন্ত্ৰী আহিছে, আমাৰ কামাখ্যা প্ৰসাদ আছিলে, তেওঁৰ যোগেদি আমি তেওঁক সেই স্মাৰক এখনো দিছিলোঁ যে আমাক এই হোষ্টেলখন অতি সোনকালে মোকলাই দিয়ক, কিন্তু তেওঁলোকে আজি পৰ্যন্ত একো কাণ সাৰে নিদিলে। তপন গগৈ নিদিলে। তপন গগৈ একো মানে গুৰুত্ব নিদিলে। তেওঁ অকল এটাই ফোন কৰিলে, DCলৈ ফোন কৰিলে, DCয়ে এবাৰ দুবাৰ আমালৈ যোগাযোগ কৰিলে, তাৰপিছত সেই কামটো আজি পৰ্যন্ত ৰখি আছিলে। সেইখন সাংসদক লৈ আমি কি আশ্বাস বা বিশ্বাস ৰাখিম যে আমাৰ জনগোষ্ঠীটো উত্তৰণ হ'ব, আমাৰ জনগোষ্ঠীৰ ভৱিষ্যত কোন দিশে যাব? ঠিক আছে, বুজি পাইছোঁ। যেতিয়া উন্নয়নৰ কথা কোৱা হৈছিল, নাজিৰাৰ উন্নয়নৰ কথা কৈছে, অগপৰ প্ৰতিনিধি এগৰাকীয়ে কৈছে যে ইয়াত ভৌগোলিক দিশ এটা আছে যাৰ বাবে উন্নয়ন হোৱা নাই। আপোনালোকে কি অনুভৱ কৰে? আচলতে ভৌগোলিক দিশৰ বাবে নে বিৰোধীৰ এগৰাকী বিধায়ক আছে সেইবাবে উন্নয়ন হোৱা নাই? তাৰ কাৰণ কি আছে? আচলতে ৰাজনীতিৰ মেৰপাকত নাজিৰা সমষ্টিটো। তেওঁলোকে এতিয়া তেখেতসকলৰ প্ৰতিনিধিয়ে দলংখনৰ কথা ক'লে, গতিকে দলংখন ভগ্ন অৱস্থাত থকা কথাটো আমি প্ৰতিটো দল সংগঠনে আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগৰ পৰা কৈ আছোঁ। এইখন এখন পৌৰাণিক দলং। এই দলংখনৰ ওপৰেদি গধুৰ যান বাহন চলাচল ব্যাহত হৈ আছে। গতিকে এই দলংখন পুনৰ নিৰ্মাণ কৰিব লাগে। এই নাজিৰাৰ পথটিয়েদি বিভিন্ন ব্যৱসায়িক স্থানলৈ যোৱাৰ ইয়াতে শিলৰ ব্যৱসায় আছে, ইয়াতে কয়লাৰ ব্যৱসায় আছে।
এইবিলাকৰ যোগেদিও সমষ্টিটোৰ উন্নয়ন হয়, কিন্তু তেওঁলোকে দলংখনটো নিৰ্মাণ কৰি দিব পৰা নাই, কিয় গুৰুত্ব দিয়া নাই? আৰু দ্বিতীয় কথা হ'ল ইয়াতে ONGCৰ মুখ্য কাৰ্যালয়টো আছে, নাজিৰাত ONGCৰ মুখ্য কাৰ্যালয়টো আছে। গতিকে মুখ্য কাৰ্যালয় এটা অইল কোম্পানীৰ মুখ্য কাৰ্যালয় থকাৰ পাছতো আজি তাৰিখলৈকে নাজিৰাখন উন্নয়ন হোৱা নাই। আৰু ইয়াতে আচলতে মূল কথাটো হ'ল চৰকাৰখনে এইকাৰণেই গুৰুত্ব দিয়া নাই যে নাজিৰা সমষ্টিটো বিৰোধীৰ দখলত আছে। গতিকে বিৰোধীৰ দখলত থকাৰ কাৰণে যে নাজিৰা সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত অকণমানো বিজেপি চৰকাৰখনে গুৰুত্ব দিয়া নাই, এই কথা সকলো ৰাইজে জানে। গতিকে এইটো আৰু লুকাই ৰাখিবলগীয়া কথা নাই, কোনো ভৌগোলিক দিশৰ কথা ইয়াত নাই। গতিকে নিশ্চিতভাৱে প্ৰতিটো দল সংগঠনে কথাখিনি কৈছে যে তেখেতসকলে যিমানেই যি নকৰক এই বিষয়খিনি ৰাইজৰ মাজত চৰ্চা হৈছে। ৰাইজে আজি তাৰিখত গোটেই কেলকুলেশ্যনটো কৰি আছে যে অনাগত সময়ত কিন্তু তপন কুমাৰ গগৈয়ে ইয়াৰ ফল ভোগ কৰিব লাগিব। ঠিক আছে, অনাগত সময়ত ফল ভোগ কৰিব লাগিব বুলি কৈছে। মই আছুৰ প্ৰতিনিধিৰ ওচৰলৈকে পুনৰ এবাৰ আহিব বিচাৰিছোঁ। যিটো উন্নয়নৰ কথা কৈছে, নাজিৰাত যিহেতু আছোঁ আমি নাজিৰাৰ কথাও কিছু পাতিছোঁ, গতিকে নাজিৰা উন্নয়নৰ হেঙাৰটো কি? বিৰোধীৰ বিধায়ক থকা বাবেই নাজিৰা উন্নয়ন হোৱা নাই না আন কিবা দিশ আছে? আচলতে বিৰোধী বিধায়ক থকাৰ কাৰণে যে নাজিৰা উন্নয়ন হোৱা নাই তেনে নহয়। ইতিহাস সাক্ষী যে এনেকুৱা বহু কিছুমান বিৰোধী দলৰ আচলতে দলপতিয়ে হওক বিভিন্ন ধৰণৰ বিভিন্ন সমষ্টিত আজি আচলতে তেওঁলোক বিধায়ক অৱস্থাত আছে। তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু তেওঁলোকৰ যি উন্নয়ন, সেই উন্নয়নত কিন্তু স্থবিৰতা অহা নাই। কিন্তু নাজিৰা সমষ্টিৰ ক্ষেত্ৰত বা আজি যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত কিন্তু তাৰ ব্যতিক্ৰম। কিন্তু আপোনালোকে লক্ষ্য কৰিব যে আজি আপুনি যদি যায় বিহুবৰ ছাইডে, আজি ইমান বছৰ ধৰি কেৱল মাত্ৰ বিহুবৰ যি ৰাস্তা, সেই ৰাস্তাটো কেৱল নিৰ্মীয়মান অৱস্থাতে আছে। সেই ৰাস্তাটো নিৰ্মাণ কৰি কেতিয়া হ'ব, কোনখন চৰকাৰ কৰিব, তাক লৈ আমি আচলতে সন্দিহানত ভুগিছোঁ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হৈছে কেৱল দ্বিতীয় অফিচটো একমাত্ৰ নাজিৰাত কেৱল এই বিহুবৰ যিখিনি ব্যৱসায় আৰু বিভিন্ন ধৰণৰ আনুষাংগিক কৰ্মতে কেৱল ব্যস্ত আছে। যদি তেওঁলোকে ব্যৱসায় নাইকিয়া হয়, দ্বিতীয় অফিচ নাইকিয়া হৈ যাব। আৰু ইয়াত মানে সাংসদ তপন গগৈ যিটো ভূমিকা, সেই ভূমিকাত আমি আচলতে অন্য এক বিষয়ত যদি অন্য এক দৃষ্টিভংগীৰে চাওঁ যে বৰ্তমান অসম চৰকাৰখন হৈছে সম্পূৰ্ণ এখন ধাৰুৱা চৰকাৰ। আপোনালোকে লক্ষ্য কৰিব, হাজাৰ হাজাৰ কোটি টকা কেৱল মাত্ৰ চৰকাৰে ধাৰ লৈছে, আৰু সেই ঋণ পৰিশোধ কৰিব কোনে? আপোনালোকে যদি ভালকৈ চাই বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাই, সেই ঋণ কেৱল মাত্ৰ জনসাধাৰণৰ মূৰত মাধমাৰ পৰিব, মূল্য বৃদ্ধি হ'ব, অন্যান্য বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, যাৰ ফলশ্ৰুতিত প্ৰকৃততে বৰ্তমান চৰকাৰখন ধাৰুৱা হৈ গৈ আছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি লোকসভাৰ সাংসদ হিচাপে কেৱল তপন গগৈ কোনোবা ৰাজস্থলীত গৈ কেৱল মাত্ৰ কিবা এটা আচলতে অনুদান ঘোষণা কৰিলে আমাৰ যিটো সাংস্কৃতিক উন্নয়ন নহয়, কোনোবা এটা অনুদান ঘোষণা কৰিলে আমাৰ আচলতে শিল্প কাৰ্যৰ উন্নয়ন নহয়, আৰ্থিক উন্নয়ন নহয়, আমি তেতিয়াহে আমি উন্নয়নক উন্নয়ন বুলি ক'ম যেতিয়া হিতাধিকাৰীতকৈ বেছি স্বত্বাধিকাৰীক গুৰুত্ব প্ৰদান কৰিব। হিতাধিকাৰী যেনেকৈ আচলতে উন্নয়নক আমাৰ কাৰণে কেৱল হেঙাৰহে, তাৰ সলনি স্বত্বাধিকাৰী যদি সৃষ্টি কৰি আমাৰ ইয়াত ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক যদি বিশেষভাৱে প্ৰাধান্য দি সাংসদসকলে আগবঢ়াই লৈ যায়, তেতিয়াহে কিন্তু আমাৰ বৰ্তমান নাজিৰা সমষ্টিটো উন্নয়নৰ দিশে আগবাঢ়িব বুলি কয় বিশেষভাৱে। সেয়েহে আমি কওঁ যে স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতি এই তিনিওটা যদি সাংসদগৰাকীয়ে গুৰুত্ব দিয়ে, তাৰ লগতে কংগ্ৰেছৰ যি প্ৰতিনিধি তেওঁ যদি গুৰুত্ব দিয়ে, তেন্তে আমি আচলতে অত্যন্ত বেছি সুখী হ'ম। আৰু লগতে এটা কথা শেষবাৰৰ কাৰণে ক'ব বিচাৰিছোঁ, আজি কংগ্ৰেছ চৰকাৰৰ বিৰোধী দলপতি হিচাপে আজি দেৱব্ৰত শইকীয়া আছে। আজি দেৱব্ৰত শইকীয়াই আমাৰ নাজিৰা সমষ্টিৰ কাৰণে কি কৰিছে? এইটো নহয় যে কংগ্ৰেছ লোকসভা আমি কেৱল সাংসদজনৰ ওপৰতে সকলোখিনি দুখ যাবি আমি কংগ্ৰেছৰ বৰ্তমান মূল দলপতি অৰ্থাৎ আমাৰ সমষ্টি বিধায়কগৰাকী আমি দুখমুক্ত কৰিব চেষ্টা কৰিছোঁ, তেনে নহয়। কিয়নো তেওঁ বিৰোধী দলপতি হিচাপেই হওক বা তেওঁ আচলতে এইখিনি সাহস থাকিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীক চকুত ক'ব লাগে যে নাজিৰা সমষ্টিৰ বৰ্তমান যি দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণে দায়ী আপোনালোক, আৰু আপোনালোকে এই নাজিৰা সমষ্টিৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে, সামগ্ৰিক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষেত্ৰত কিন্তু আপোনাক ৰাইজে কেতিয়াও ক্ষমা নকৰে। কিন্তু আমাৰ বৰ্তমান দলপতি দেৱব্ৰত শইকীয়াই কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ মৌন হয়, তেওঁ ভাও ধৰি আছে। ঠিক আছে, ঠিক আছে। গতিকে কংগ্ৰেছৰ প্ৰতিনিধিৰ পৰাও এই উত্তৰটো জানিব বিচাৰিম। কোনে ক'ব? আপোনাৰ ওচৰলৈকে আহিছোঁ। দেৱব্ৰত শইকীয়া বিধায়কগৰাকীৰ হয় বিৰোধীৰ দখলত থকা এটা সমষ্টি, আৰু সেইবাবে বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়াৰ ভূমিকা কি আছে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত? সাংসদগৰাকীৰ প্ৰসংগ আছে, সাংসদ পুঁজিৰ কথাটো আছে, আমি সেই সম্পৰ্কে কথা পাতিছোঁ, কিন্তু বিধায়কগৰাকীয়ে কি কৰিছে? দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিধায়ক হিচাপে যিখিনি কাম কৰিব লাগে নিশ্চিতভাৱে কৰিছে। কাৰণ ইয়াৰ আগৰ কাৰ্যকালটোত আপুনি যদি চাই, নাজিৰা সমষ্টিৰ বাট পথ একেবাৰে দুৰৱস্থা আছিল। কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ লগত আলোচনা বিলোচনাৰ মাধ্যমেৰে আপুনি চাব, এতিয়া মেইন ৰোডটো যে আমি নামটি চাৰিআলি ফালে যাওঁ, সম্পূৰ্ণ ৰাস্তা ভাল, সেইবোৰ জৰাজীৰ্ণ অৱস্থাত আছিল। তাৰোপৰি আপুনি গেলেকী ৰাস্তাটো যদি চাওঁ, সম্পূৰ্ণ এতিয়া ধুনীয়া ৰাস্তা। নাজিৰা সমষ্টিৰ এতিয়া প্ৰায় 70-80% ৰাস্তা নিৰ্মাণ হৈ গৈছে। তেখেতে যিটো বিহুবৰৰ ৰাস্তাৰ কথা ক'লে, আচলতে বিহুবৰ গোটেই জেগাডোখৰেই হৈছে কাৰোবাৰ ক্ষীৰতী গাই হিচাপে পৰিণত হৈছে, এই কথাটো সকলোৱে জানে। আৰু তাত ডেইলি 500ৰ পৰা 1000 ডাম্পাৰ, JCB
ইত্যাদি ইত্যাদি গাড়ীবিলাক চলে আৰু চলাৰ ফলত আচলতে আমিও দেখিছিলোঁ যে 2-3 বছৰ আগত সেই ৰাস্তাটো 4-5 বছৰ আগত নিৰ্মাণ কৰা হৈছিল এতিয়া সেই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আছে যেহেতু সেইটো বৰ্ডাৰ ৰুটছে নিৰ্মাণ কৰে সেই ক্ষেত্ৰত আমাৰ বিধায়ক ডাঙৰীয়াই যিমান ক্ষিপ্ৰতাৰে কামটো কৰিব লাগে সেই বৰ্ডাৰ ৰুটছে কামটো কৰাৰ কাৰণে কৰিব পৰা নাই পৰা গতিকে আমি ভাবোঁ যে সেই ৰাস্তাটো হ'ব আৰু বিশেষকৈ আপুনি লেগিপুখুৰী যিখন হস্পিটেল সেই হস্পিটেলখনো এখন সৰু হস্পিটেল আছিল এতিয়া বৰ্তমান সেই হস্পিটেলখন 3-মহলীয়া বিল্ডিঙলৈ পৰিণত হৈছে এই কামটো কৰিছে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দ্বাৰা এই কামটো কৰা হৈছে ঠিক তেনেদৰে আমি য'ত অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ তাৰ কিনাৰতে ঐতিহ্যমণ্ডিত নাজিৰা হায়াৰ ছেকেণ্ডেৰী স্কুল আছে 1902 চনতে স্থাপিত তাত 3 কোটি টকাৰ এটা বিল্ডিং স্থাপন হৈছে ঠিক তেনেকৈ নাজিৰা কলেজত ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা হৈছে ইত্যাদিখিনি বিৰোধী বিধায়ক হিচাপে যিখিনি কাম তেখেতে আন্তৰিকতাৰে কৰিব লাগে সেই কামখিনি কৰিছে বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আশা কৰিম যি ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে 126টা সমষ্টিৰে উন্নয়ন আমি বিচাৰোঁ সেই যিটো কথা তেখেতে কয় মই ভাবোঁ যে আন্তৰিকতাৰে ক'ব লাগে ঠিক তেনেদৰে যিদৰে তেখেতে নিজৰ দলৰ বিধায়ক থকা অঞ্চলসমূহত যিদৰে পুঁজিৰ আবণ্টন দিছে সেই ধৰণে দিলে নিশ্চিতভাৱে উন্নয়ন হ'ব আমি ঠিক আছে এজিপিৰ প্ৰতিনিধিগৰাকীয়ে কি ক'ব বিচাৰিছে সমদৃষ্টিৰে নোচোৱাৰ বাবে ইয়াতে উন্নয়ন নহ'ল নেকি সেইটো কথা নহয় সমদৃষ্টিয়ে চাইছে কিয় নাই চোৱা আমি সেইটো কথা ক'ব নোৱাৰোঁ যে সমদৃষ্টিয়ে চোৱা নাই কাৰণ আমাৰ ইয়াত যিজন MLA আছে সেইজনে কংগ্ৰেছ MLA তেওঁ যে কাম কৰা নাই সেইটো আমি নকওঁ কাম কৰিছে কিন্তু যিখিনি তেওঁ আৱৰ্তনীৰ মাজত আছে যি অনুপাতে কৰিব লাগে সেই অনুপাতেহে কৰিব পাৰিছে সহযোগিতাৰ কম আছে কাৰ সহযোগিতা কম আছে সহযোগিতাৰ কম আছে মানে ৰাইজৰ সহযোগিতা কম আছে ৰাইজৰ সহযোগিতা কম আছে চৰকাৰৰ কথা মই নকওঁ চৰকাৰৰ সহযোগিতা কৰিছে নকৰিছে সেইটো MLA মহোদয়েহে গম পাব তেওঁ কেনেকৈ আদায় কৰিব পাৰিছে কিন্তু ৰাইজৰ সহযোগিতা কম আছে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আছে বুলি ক'ব বিচাৰে ক্ষোভ আছে কি কাৰণে ক্ষোভ আছে মানে তেওঁৰ সহযোগিতা পোৱা নাই কামৰ ক্ষেত্ৰত সহযোগিতা আমাক যেনেকৈ আহি পেলাই তেওঁ হেৰি কৰিব লাগে যিকোনো বিষয়ত আহি কৰিব লাগে সেইটো কৰিব পৰা নাই ঠিক আছে বুজি পাইছোঁ মই আৰু অন্য প্ৰতিনিধি আছে কিছু সংখ্যক লোকৰ হয়তো কথা পাতি আপুনি কিবা ক'ব নেকি চৰকাৰখনক লৈ কিমান দূৰ সন্তুষ্ট অসন্তুষ্ট কাম কাজক লৈ চৰকাৰক লৈ সন্তুষ্ট নহয় বৰ্তমান সময়ত যেনেধৰণে দেখা গৈছে মূল্যবৃদ্ধিকে আদি কৰি যিখিনি পোৱা গৈছে সেইখিনি আচলতে দৰিদ্ৰৰ মূৰত টাঙন দিহে লোৱা হৈছে আৰু এতিয়া তপন গগৈৰ ক্ষেত্ৰত এষাৰ কথা ক'ব বিচাৰিছোঁ যিসকলে আমাৰ সতীৰ্থসকলে কৈ গৈছে তপন গগৈ ডাঙৰীয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থকাৰ সময়তেই আমাৰ শিৱসাগৰ জিলাক তৈলনগৰী হিচাপে ঘোষণা কৰাৰ দাবী আছুৰ পৰাই উত্থাপন হৈছিল কিন্তু তেওঁ সাংসদ হোৱাৰ পৰৱৰ্তী সময়ত পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ তেওঁ এজন সদস্য হৈও এই ক্ষেত্ৰত একেবাৰে নীৰৱ হৈ থাকিল ইয়াৰ এটা ৰহস্য আছে আমি ৰহস্য যেন গোন্ধ পাইছোঁ কাৰণ ONGCলৈ ঘনাই আহে কিন্তু ঘনাই অহাৰ কাৰণ কি আহিলে কোনো আমাৰ ৰাইজ বা সংবাদসেৱীসকলক লগ কৰাৰ পৰা কোনো বিৰত থাকে গতিকে সেইটো এটা ৰহস্য কি কাৰণে আহিছে কিয় আহিছে কি কৰিছে সেইখিনি কথা জনোৱাৰ প্ৰয়োজন বোধ নকৰে সেইটোকে কৈছোঁ গতিকে সেই কথাটো কোৱা হৈছে আৰু মই কিছু লোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ আজিৰ প্ৰজন্মৰে প্ৰতিনিধি কিমান দূৰ সন্তুষ্ট আজি কৈ আছে যে চৰকাৰখনে চাকৰি দিছে বিনা পইচা নিদিয়াকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ব্যৱসায় কৰাৰ কাৰণে সুযোগ দিছে সুবিধা দিছে গতিকে যুৱ প্ৰজন্মই কিমান দূৰ আস্থা আছে বিশ্বাস আছে চৰকাৰখনক লৈ চাওক যুৱ প্ৰজন্মৰ চৰকাৰখনৰ প্ৰতি আস্থা একেবাৰে নাই আপোনালোকে চাকৰি দিয়াৰ কথা কৈছে তেওঁলোকে যিমান সংখ্যাৰ প্ৰতিশ্ৰুতি দিছিলে তাৰ কিমান শতাংশ চাকৰি দিছে আপোনালোকে নিজেও তাৰ দেখিছে সম্পূৰ্ণ কথাবোৰ জলজলপ্ৰপাত হৈ গৈছে আৰু আপোনালোকে যিহেতু তপন গগৈৰ প্ৰসংগটো আনিছে মই এটা কথা ক'ব খুজিছোঁ তপন গগৈ বুলি মাত্ৰ এটা নাম আছে ৰাজনীতিত বাকী তপন গগৈ বুলি বেলেগ একো নাই আপোনালোকে চাওক তপন গগৈ যিখন মজিয়াৰ পৰা আহিছিলে সদৌ অসম ছাত্ৰ সন্থা এখন পবিত্ৰ মজিয়া তেওঁ অসমৰ অৰঙে তৰঙে ঘূৰিছে অসমৰ ৰাইজৰ লগত তেওঁ থাকিছে অসমৰ ৰাইজৰ মনৰ ভাৱ বুজিছে অসমৰ সমস্যা কি অসমৰ যুৱ প্ৰজন্মই কি বিচাৰে সকলোখিনি জানে তৎসত্ত্বেও যে এজন সাংসদ হৈ কি কৰিছে আপোনালোকে সকলোৱে দেখিছে সকলোৱে আস্থা ৰাখিছিলে বিশ্বাস ৰাখিছিলে আমি যুৱ প্ৰজন্মই
আমি সকলোৱে উজাই শিলডল ভাঙি ভোট দিছিলোঁ যে এজন সাংসদ আহিছে তপন গগৈ, যিজন আমাৰ প্ৰতিনিধি, তেওঁ সদনত গৈ তেওঁ লোকসভাৰ মজিয়াত গৈ অসমৰ প্ৰতিটো সমস্যা আঙুলিয়াই দিব, আমাৰ সমস্যাৰ সমাধান হ'ব। কিন্তু আজি দেখিলোঁ তপন গগৈ মাত্ৰ কেৱল ভাৱেলা আওৰাই আছে, তাত কেৱল স্বৰবৰ্ণ মুখস্থ কৰি তাত বহি আছে। অত্যন্ত লাজ আৰু পৰিতাপৰ বিষয়ে। আমি যোৰহাটৰ লোকসভা সমষ্টিৰ তেওঁক সাংসদ হিচাপে আমি যে বিজয় কৰিলোঁ, আমি অত্যন্ত আজি লাজ পাইছোঁ, অসমবাসীৰ আগত লাজ পাইছোঁ, ভাৰতবাসীৰ আগত লাজ পাইছোঁ যে এনে এজন নিবুকা নিমাতী কন্যাক আমি নিৰ্বাচিত কৰি পঠিয়ালোঁ। গতিকে এইবাৰ সমগ্ৰ নাজিৰাবাসী, সমগ্ৰ যোৰহাটবাসীয়ে তেওঁলোকে এতিয়া প্ৰতিজ্ঞাবদ্ধ হৈছে যে তপন গগৈ পুনৰবাৰ আৰু ইয়াত সুবিধা দিয়া নহ'ব আৰু তেওঁৰ দৰে ৰাইজক কোনোৱে তেওঁৰ প্ৰতি আস্থা নাৰাখে। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাইজক এই মুহূৰ্তত এই কথাটো জনাব বিচাৰিছোঁ, আমি যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছোঁ, যে বিজেপিৰ প্ৰতিনিধিসকলকো নিমন্ত্ৰণ জনোৱা হৈছিল তেওঁলোকৰ কথাখিনি বক্তব্যখিনি ৰখাৰ বাবে। স্থানীয় যিখিনি বিজেপি নেতৃত্ব আছে তেওঁলোকৰ সৈতে আমাৰ স্থানীয় সাংবাদিকেও যোগাযোগ কৰিছিল, কিন্তু তেওঁলোকৰ প্ৰতিনিধি আজি এই অনুষ্ঠানত উপস্থিত নাথাকিল আৰু সেইবাবেই বিৰোধীয়ে নিজৰ মতামত ব্যক্ত কৰিছে, ৰাজনৈতিক দল সংগঠনেও নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে। গতিকে নাজিৰাবাসীৰ মনৰ কথা আমি আপোনালোকক দেখুৱালোঁ, নাজিৰাৰ দল সংগঠন আৰু লগতে বিৰোধীয়ে কি ধৰণে সাজু হৈছে লোকসভা নিৰ্বাচনক লৈ। আমি যিহেতু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিৰ পৰা এই অনুষ্ঠান দেখুৱাই গৈছিলোঁ, গতিকে এইবাৰ আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম, কিন্তু তাৰ পূৰ্বে আমি আপোনালোক দেখুৱাইছিলোঁ ডিমৌবাসীয়ে কি ক'ব বিচাৰিছিল তপন গগৈ সম্পৰ্কত। তেওঁ এদিনো সদনত এই কথাখিনি উত্থাপন নকৰিলে। যিজন তপন কুমাৰ গগৈ এজন ছাত্ৰ নেতা হিচাপে তেওঁ দায়িত্ব থকাৰ পিছত সাংসদৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ নিতাই পাণ্ডিং মণ্ডলৰ সভাপতি হিচাপে দুয়োগৰাকী সন্মানীয় প্ৰতিনিধিয়ে বক্তব্য ৰাখিলে মই হতভম্ব হৈছোঁ। তেওঁলোকে কেনেকৈ সংগঠনৰ নেতৃত্ব প্ৰদান কৰিছে সেইটোৱে মই আচৰিত হৈছোঁ। কাৰণ এগৰাকী প্ৰধান ৰান্ধনী সন্থাৰ এগৰাকী প্ৰতিনিধিগৰাকীয়ে ক'লে যে তপন গগৈ আজি তাৰিখলৈকে ৰান্ধনীসকলৰ হৈ এষাৰ মাত নেমাতিলে। মাত মতা নাই, তেখেত হ'ল সাংসদ, তেখেত সাংসদ, তেওঁ বিধানসভাত কেতিয়াও নেমাতে, তেওঁ সংসদত মাতিব, যি ক'বলগীয়া হয় সংসদত ক'ব, তেওঁ যি ক'বলগীয়া হয় সংসদত ক'ব, তেওঁ যি ক'ব সংসদত ক'ব, বিধানসভাত কেতিয়াও নকয়, বিধানসভাত কেতিয়াও নকয়। সাংসদ এগৰাকীয়ে ৰ'ব সাংসদ আপুনি ক'বলৈ দিয়ক, আপুনি শুনি লওক, শুনিবলৈ কিয় টান পাইছে, শুনিবলৈ আপুনি কিয় লাজ পাইছে, আপুনি শুনি লওক, আমাৰ বক্তব্য শুনি লওক। আপুনি বক্তব্য ৰাখোঁতে আমি বক্তব্য ৰখা নাই, আপুনি বক্তব্য ৰাখোঁতে আমি বক্তব্য ৰখা নাই, আপুনি বক্তব্য ৰাখোঁতে আমি মাত মতা নাই। আপুনি আমাৰ কথাকেইটা শুনি লওক, তাৰপিছত আপুনি কিবা উত্তৰ দিবলগীয়া আছে দিব। আটাইতকৈ ডাঙৰ কথা, যিগৰাকী সন্মানীয় ৰান্ধনী প্ৰতিনিধিয়ে বক্তব্য ৰাখিলে তেওঁ কোনখন বিদ্যালয়ত ৰান্ধনী কৰিছে আমি সেই প্ৰশ্নটোকে তেখেতক হেৰি কৰিব বিচাৰিছোঁ, প্ৰশ্ন কৰিব বিচাৰিছোঁ। কোনখন বিদ্যালয়ত তেখেতে ৰান্ধনী কৰিছে, তেখেতে কি যুক্তি ৰান্ধনীসকলক নেতৃত্ব প্ৰদান কৰি আছে আমিতো বুজিব পৰা নাই। তেওঁ ৰান্ধনী নহয়। আমিও সংগঠন কৰি আহিছোঁ, এটা সময়ত আমি সংগঠন কৰি আহিছোঁ, দীঘলীয়া সময় আমি সংগঠন কৰি আহিছোঁ, সংগঠনক আমি নেতৃত্ব প্ৰদান কৰি আহিছোঁ। গতিকে তেখেত কোনো ৰান্ধনী সন্থাৰ কোনো এখন বিদ্যালয় ৰান্ধনী নহয়, আৰু ৰান্ধনীসকলক তেওঁ নেতৃত্ব প্ৰদান কৰিছে। আৰু আমি জনাত ৰ'ব আপোনাৰ আমি কৈ ল'ব দিয়ক, আমি জনাত বহু ৰান্ধনীৰ পৰা গুৱাহাটীত আন্দোলন কৰাৰ নামত 100 টকা 50 টকা 200 টকা 300 টকা সংগ্ৰহ কৰা হৈছে। বহু ৰান্ধনী পাইছোঁ, মোৰ ঘৰৰ ওচৰত তেনেকুৱা ৰান্ধনী আছে। গতিকে পইচাটো আন্দোলন কৰিবলৈ ইমান পইচা নালাগে, আন্দোলনটো দীঘলীয়া সময়। দ্বিতীয়গৰাকী প্ৰতিনিধি আমাৰ যাদৱ গগৈ ডাঙৰীয়াই কৈছে, মাটি পট্টাৰ কথাটো কৈছে। মাটি পট্টাটো বিধানসভাত অসম চৰকাৰে দিব। অসম চৰকাৰ যোগেন মোহন ডাঙৰীয়া আপুনি মন্ত্ৰী আছে, সেই বিভাগৰ মন্ত্ৰী আছে, তেখেতসকলে এই মাটি পট্টা দিব। তপন গগৈ সংসদত মাতিব, তপন গগৈ মাটি পট্টা নিদিয়ে। এই কথাকেইটা আপোনালোকে জানিব লাগে। আপোনালোকে এটা সংগঠন কৈ আছে এজন জনপ্ৰতিনিধি কেৱল লোকসভা সমষ্টিৰ সাংসদতে মাত মতাৰ কি দায়িত্ব আছে নি? সমষ্টিবাসীৰ তেখেতৰ আণ্ডাৰত 10টা সমষ্টি পৰিছে। সেই 10টা সমষ্টিৰ সমস্যা সাংসদৰো সমস্যা, তেখেতে কিয় মাত নামাতিব? তেখেতৰ কিবা চাৰ্কুল আছে নি যে এইটো বিভাগত তেখেতে মাত মাতিব? জনপ্ৰতিনিধি হয়, জনসাধাৰণৰ কাৰণে মাত মাতিব লাগিব। আমি চৰকাৰখনক লৈ পিনি অসন্তুষ্টিত প্ৰকাশ কৰিছোঁ এটা কাৰণে যে প্ৰথম কথা হ'ল মই প্ৰশ্ন কৰিব বিচাৰিছোঁ বিজেপি চৰকাৰৰ চৰকাৰখনক, চাহ জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে কি দিলে আজিৰ তাৰিখত? চাহ জনগোষ্ঠীৰ লোকসকলক যি দিছিলে তাৰ পৰাও কৰ্তন কৰিলে। আজি পল্লৱ লোচন দাস হওক, আমাৰ যিজন আছিলে আমাৰ ৰামেশ্বৰ তেলী, তেখেতসকলৰ টিকেট কটাটো চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে এটা ডাঙৰ মাধমাৰ দিছে। আমি অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু বাগিচা অঞ্চলত এই টিকেট কৰ্তন কৰা তেখেতসকলে চৰকাৰখনে ইয়াৰ প্ৰত্যুত্তৰ পাব, ইয়াৰ ফল এটা ভোগ কৰিব লাগিব তেখেতসকলে। আমি সিদ্ধান্ত লৈছোঁ এই বাগিচা অঞ্চলত তেওঁলোকে দুটা টিকট কৰ্তন কৰিছে, আপোনালোকে ইয়াৰ বিৰুদ্ধে
ইছ্যু বনাম বুলি ভাবিছে নেকি? ইয়াৰ ভিতৰতে ইছ্যু বনামেই, কাৰণ আৰম্ভণিৰে পৰা যেতিয়া আমাৰ তেওঁলোকক দিছিলে, আজি ৰামেশ্বৰ তেলী বিফল হৈছে যদি কৰ্মক্ষেত্ৰত বা পল্লৱ লোচন দাস বিফল হৈছে, তেওঁলোকৰ জেগাত অন্য চাহ জনগোষ্ঠী ব্যক্তি কিয় নিদিলে? আমাৰ প্ৰশ্ন কৰিব লগা আছে। আজি ৰাজ্যসভাৰ সাংসদ ৰাখিও তেখেতক আজি কাজিৰঙাত ৰাজ্যসভাৰ সাংসদ তেখেত ৰানিং আছে, কাজিৰঙাত তেখেতক দিয়াটো কি যুক্তি পৰিছে? গতিকে আমি সম্পূৰ্ণভাৱে এটা কথা, বিজেপি চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকসকলৰ চাহ শ্ৰমিকসকলে নিজৰ তেজক পানী কৰি যি কষ্ট কৰিছে, অসমৰ চাহ প্ৰকল্পৰ কাৰণে বিশ্বৰ দৰবাৰত অসমক জিলিকাই তুলিছে, সেই চাহ শ্ৰমিকসকলৰ চাহ মজুৰি, দিন মজুৰি আজি 350 টকা কৰিব পাৰিলেনে? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, তেওঁলোকে শিক্ষাৰ কথা কৈছে। আজি এখন অতিকৈ পুৰণি ডিমৌ, আমাৰ সামগ্ৰিকভাৱে ডিমৌ অঞ্চলক যদি আপুনি চায়, আমাৰ নিতাই হেমচন্দ্ৰ যিখন আমাৰ কলেজ, সেই কলেজখন আজি বন্ধ কৰিবৰ কাৰণে তেখেতলোকে যোজা চলাইছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু যদি সেই তথ্য যদি সত্য হয়, তেন্তে বিজেপি শিক্ষামন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে, সঁচা মিছা পিছত হ'ব, কিন্তু যি তথ্য বৰ্তমান কাগজে পত্ৰই পেপাৰে পত্ৰই ওলাইছে, সেই তথ্যৰ বিনিময়ত আমি আপোনালোকক এই কথা দাঙি ধৰিছোঁ। দ্বিতীয়তে আপুনি চাওক, ডিমৌ অঞ্চলতে আপুনি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কথাটো আপুনি ক'বই নালাগে। আৰু বিশেষকৈ তপন কুমাৰ গগৈ সংসদত তেওঁ বলিষ্ঠ কণ্ঠৰে আমাৰ যোৰহাট আমাৰ লোকসভাৰ অঞ্চলৰ বিষয়ে তথা অসমৰ সামগ্ৰিকভাৱে অসমৰ বিষয়ে সংসদত সজোৰে তেওঁ বক্তব্য দাঙি ধৰিব লাগিছিলে। বিশেষকৈ সংসদত এগৰাকী সাংসদৰ দায়িত্ব কি? আইন প্ৰণয়ন কৰিবৰ কাৰণে তেখেতে প্ৰশ্ন উত্থাপন কৰিব লাগে। কিন্তু তেওঁৰ সামগ্ৰিকভাৱে যদি আপুনি চায়, সাংসদ তপন কুমাৰ গগৈ সম্পূৰ্ণ বিফল এগৰাকী সাংসদ বুলি অসমৰ ৰাইজে ইতিমধ্যে চিনাক্ত কৰিছে। অকল সাংসদ তপন কুমাৰ গগৈ নহয়, আপোনাৰ প্ৰদান বৰুৱা আছে, বিভিন্ন ধৰণৰ আপোনাৰ পল্লৱ লোচন দাস আছে, ৰামেশ্বৰ তেলী আছে, তেখেতলোকৰ। গতিকে যোৰহাটত কোন হ'ব? যদি গৌৰৱ গগৈ হয় কিমান শক্তিশালী হ'ব সেই কথাটো? গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ লগত কোনো মূল্যায়ন নহয়, কোনো তুলনা নহয়। গৌৰৱ গগৈ এজন চাওক, গৌৰৱ গগৈ ভাৰতবৰ্ষত এজন শ্ৰেষ্ঠ সাংসদ, ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ সাংসদ ৰূপে তেওঁ স্বীকৃতি পাইছে। আৰু এজন নিমাতী কন্যা আৰু এজন শ্ৰেষ্ঠ সাংসদৰ ওপৰত আমি মূল্যায়ন কৰিব নিবিচাৰোঁ, অসমৰ ৰাইজে মূল্যায়ন কৰিব। ঠিক আছে, অসমৰ ৰাইজে মূল্যায়ন কৰিব বুলি কৈছে। মই আম আদমী পাৰ্টীৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ, তাৰ পাছত বিজেপিয়ে উত্তৰটো দিব। পোনপটীয়া যুঁজ হয়তো হ'বলৈ গৈ আছে তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত। যদিও আপৰ প্ৰতিনিধি নাই, কিন্তু সমৰ্থন কৰিম বুলি আপেও কৈছে। গতিকে কিমান শক্তিশালী হ'ব যুঁজখন ইয়াতে? মই আজি সকলোৰে উপস্থিতিত আজি তপন গগৈ ডাঙৰীয়াৰ আশু আৰোগ্য কামনা কৰিছোঁ। তেখেতে আমাৰ দিশমুখলৈ যাওঁতে মথাৰীৰ গাফিলতিৰ কাৰণে তেওঁ পিছল খাই পৰিলে আৰু যোৰহাট আমাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ল। খুব দুখ লাগিছে, তপন গগৈৰ দৰে এগৰাকী সাংসদক আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰি ভগাটো ঠিক কৰিব পৰা নাই। তাৰ মানে আমি বুজিব পাৰোঁ যে এগৰাকী যদি সাংসদেই আমাৰ এই ইয়াত ভাল হ'ব পৰা নাই, তেতিয়াহ'লে সাধাৰণ জনতাৰ চিকিৎসাৰ ব্যৱস্থাটো আজি কি পৰ্যায়ত আছে সেই কথাটো সকলোৱে অনুমান কৰিব লাগে। দ্বিতীয় কথাটো হ'ল, ৰাজনীতি হ'ব, কোনোবা পাৰ্টি আহিব, চৰকাৰ কৰিব আৰু যাব, এইটো একো ডাঙৰ কথা নহয়। কিন্তু মানুহখিনি আমি একেখিনি মানুহেই। আমাৰ চিকিৎসা যদি অখিল গগৈ অসমৰ এজন লিডাৰ নহয়, অখিল গগৈ ভাৰতৰ এজন লিডাৰ। অখিল গগৈ যিবিলাক সমস্যাৰ কথা কয়, কোনো বিজেপিয়ে ক'বই নোৱাৰে সেইখিনি কথা। বিজেপিয়ে গতিকে ৰাজ্য দলৰ আপুনি কওক। আদিবাসী স্বতন্ত্ৰ আছে, আদিবাসী প্ৰথমে ক'ব বিচাৰো যে তপন কুমাৰ গগৈ ডাঙৰীয়াক বিজেপি দলে কি দেখি বৰ্তমান আকৌ টিকেট প্ৰদান কৰিলে এইটো ৰহস্যৰ বিষয়।